वेलकम टू ज्ञान सेतु और मैं जीवन शर्मा सकलोके स्वागत जानाइछु। आज आमी आलोचना करिम दशम श्रेणीर रासायनिक बिक्रिया और समीकरण पाठर एमसीक्यू। तो बोला भिडिओटी आरम्भ करूँ। क्वेश्चन नम्बर 1 दिया आछे तलर कोनटो बिक्रियात बिक्रियक पदार्थ दुटार माजत आयনৰ विनिमय घटे। ऑप्शन ए अपहरण, बी वियोजन, सी द्वि अपहरण, डी সংযোজন। শুদ্ধ উত্তৰটো হৈছে সি দ্বি अपहरण। क्वेश्चन नम्बर 2 मेग्नेशियমৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল অপশ্যন এ মেগনেছিয়াম কাৰ্বনেট, বি মেগনেছিয়াম নাইট্ৰেট, সি মেগনেছিয়াম অক্সাইড, ডি মেগনেছিয়াম হাইড্ৰক্সাইড। শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি মেগনেছিয়াম অক্সাইড। क्वेश्चन नम्बर 3 पानीर विद्युत विश्लेषण तलर कोनटो बिक्रियार उदाहरण। ऑप्शन ए সংযোজন, ऑप्शन बी वियोजन, सी अपहरण, डी तापवर्जी। शुद्ध उत्तरটো হৈছে ऑप्शन बी वियोजन बिक्रिया। क्वेश्चन नम्बर 4 प्राकृतिक गैसर दहन तलर कोनटो बिक्रियार उदाहरण। ऑप्शन ए तापग्राही, ऑप्शन बी तापवर्जी, ऑप्शन सी সংযোজন और डी अधक्षेपण। जेहेतु प्राकृतिक गैसर दहनत तापर उद्भव है সেই কাৰণে ऑप्शन बी तापवर्जी बिक्रिया। क्वेश्चन नम्बर 5 पूरा चूने पानीर लगत करा बिक्रियाटो तलर कोनटो बिक्रियार उदाहरण। ऑप्शन ए সংযোজন, बी वियोजन, सी तापवर्जी, डी ए और सी अर्थात সংযোজন और तापवर्जी। शुद्ध उत्तरটো হ'ব ऑप्शन डी ए और सी दुईटाই শুদ্ধ। क्वेश्चन नम्बर 6 चूनशिल उत्तप्त करी पूरा चून उत्पन्न करा बिक्रियाटो तलर कोनटो बिक्रियार उदाहरण। ऑप्शन ए সংযোজন, बी वियोजन, सी अपहरण, डी तापवर्जी। शुद्ध उत्तरটো হৈছে ऑप्शन बी वियोजन बिक्रिया। क्वेश्चन नम्बर 7 सिल्भार ब्रोमाइड सूर्যৰ পোহৰত सिल्भारলৈ परिवर्तन হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ। অপশ্যন এ বিয়োজন, বি সংযোজন, সি তাপগ্ৰাহী, ডি এ আৰু সি দুইটাই অৰ্থাৎ বিয়োজন আৰু তাপগ্ৰাহী দুইটাই। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এ আৰু সি দুয়োটাই। क्वेश्चन नम्बर 8 बेरियम क्लोराइड प्लस सालफ्यूरिक एसिड इक्वल टू बेरियम सालफेट प्लस हाइड्रोक्लोरिक एसिड এই বিক্রিয়াটো তলৰ কোনবিধ বিক্রিয়াৰ উদাহৰণ। অপশ্যন এ অপহৰণ, বি দ্বি অপহৰণ, সি অধক্ষেপণ, ডি বি আৰু সি দুইটাই অৰ্থাৎ দ্বি অপহৰণ আৰু অধক্ষেপণ দুইটাই। শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি বি আৰু সি দুইটাই। क्वेश्चन नम्बर 9 कपाৰৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ সামগ্ৰী পৃষ্ঠত কেনে বৰণৰ চামনি পৰে। অপশ্যন এ কলা, বি মুগা, অপশ্যন সি সেউজীয়া, অপশ্যন ডি ৰঙা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি সেউজীয়া। क्वेश्चन नम्बर 10 सिल्भाৰৰ ক্ষয়ভৱনৰ ফলত सिल्भाৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে। অপশ্যন এ কলা, অপশ্যন বি সেউজীয়া, অপশ্যন সি মুগা, অপশ্যন ডি মটিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলা। क्वेश्चन नम्बर 11 तलर कोनटो एटा
তাপীয় বিযোজন বিক্রিয়া। অপশ্যন এত সিলভাৰ ক্লোৰাইডৰ বিযোজন ঘটি সিলভাৰ আৰু ক্লোৰিন উৎপন্ন হৈছে। অপশ্যন বিত পানীৰ বিযোজন ঘটি হাইড্ৰজেন আৰু অক্সিজেনলৈ পৰিণত হৈছে। অপশ্যন চিত সিলভাৰ ব্ৰমাইডৰ বিযোজন ঘটি সিলভাৰ আৰু ব্ৰমিনলৈ পৰিণত হৈছে। অপশ্যন ডিত কেলছিয়াম কাৰ্বনেটৰ বিযোজন ঘটি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ পৰিণত হৈছে। ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেলছিয়াম কাৰ্বনেটৰ বিযোজন ঘটি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱা। কিয়নো এই বিক্ৰিয়াটো তাপ প্ৰয়োগ কৰি ঘটোৱা হয়, সেইকাৰণে ইয়াক তাপীয় বিযোজন বিক্ৰিয়া বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 12 তলৰ কোনটো সংযোজন বিক্ৰিয়া নহয়? আমি জানো সংযোজন বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। গতিকে এই ক্ষেত্ৰত অপশ্যন চি সংযোজন বিক্ৰিয়াৰ বিক্ৰিয়া নহয়, কাৰণ ইয়াত দুটাতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। কুৱেশ্যন নম্বৰ 13 কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? অৰ্থাৎ এচিড আৰু ধাতুৰ মাজত বিক্ৰিয়া হৈছে। অপশ্যন এত দিয়া আছে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। অপশ্যন বি ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়। অপশ্যন চি বিক্ৰিয়া নঘটে। অপশ্যন ডি আইৰণৰ লৱণ আৰু পানী উৎপন্ন হয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। কুৱেশ্যন নম্বৰ 14 তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফীত ব্যৱহৃত হয়? এতিয়া কলা বগা ফটোগ্ৰাফীত যিহেতু সূৰ্যৰ পোহৰৰ উপস্থিতিত সংঘটিত হয়, গতিকে ইয়াত অপশ্যন বি শুদ্ধ হ'ব, য'ত সিলভাৰ ব্ৰমাইড সিলভাৰ আৰু ব্ৰমিনলৈ বিয়োজন ঘটিছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য? অপশ্যন এ অৱস্থাৰ পৰিৱৰ্তন। অপশ্যন বি ৰঙৰ পৰিৱৰ্তন। অপশ্যন চি গেছৰ উদ্ভৱ। অপশ্যন ডি ওপৰৰ আটাইকেইটা। যিহেতু ৰাসায়নিক বিক্ৰিয়া এটা হ'বলৈ এই অপশ্যনবিলাকৰ পৰা এটা যিকোনো এটা সংঘটিত হ'লেই আমি ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। গতিকে অপশ্যন ডি ওপৰৰ আটাইকেইটা হ'ব। কুৱেশ্যন নম্বৰ 16 তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়? অপশ্যন এ ক্ষয়ীভৱন। বি জাৰণ। অপশ্যন চি বিজাৰণ। অপশ্যন ডি প্ৰতিস্থাপন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাৰণ। কুৱেশ্যন নম্বৰ 17 কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহ লক্ষণ কৰা হৈছিল। অশুদ্ধ পৰ্যবেক্ষণ হ'ল অপশ্যন এ এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া। অপশ্যন 2 শীতলিত চূণ উৎপন্ন কৰে। অপশ্যন 3 পুৰা চূণ উৎপন্ন কৰে। অপশ্যন 4 এইটো এটা তাপবৰ্জী বিক্ৰিয়া। যিহেতু কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে শীতলিত চূণ উৎপন্ন হয়, গতিকে অপশ্যন 2 শুদ্ধ হ'ব। কিন্তু ইয়াত অশুদ্ধ পৰ্যবেক্ষণ বিচাৰিবলৈ দিছে। আৰু 4 নম্বৰ অপশ্যনটো চোৱা, এইটো এটা তাপবৰ্জী বিক্ৰিয়া বুলি কৈছে। ইয়াত এইটো অপশ্যনটো শুদ্ধ হ'ব, কাৰণ ইয়াত তাপ উৎপন্ন হয়। গতিকে 2 আৰু 4 নম্বৰ উত্তৰটো শুদ্ধ। কিন্তু আমাক যিহেতু অশুদ্ধ বিচাৰিবলৈ দিছে, গতিকে 1 নম্বৰ আৰু 3 নম্বৰ অপশ্যনটো অশুদ্ধ হ'ব। ইয়াত অপশ্যন বি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18 জিংকে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি জিংক ছালফেট আৰু কপাৰ উৎপন্ন কৰিছে। এইটো সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপসৰণ বিক্ৰিয়া নে দ্বি অপসৰণ বিক্ৰিয়া হ'ব? উত্তৰটো হ'ব যিহেতু
জিংকে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰণ কৰিছে গতিকে ই এটা অপসাৰণ বিক্ৰিয়া অৰ্থাৎ অপশ্যন সি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 19 সিলভাৰ ক্লোৰাইড সিলভাৰ আৰু ক্লোৰিনলৈ বিয়োজন ঘটিছে অপশ্যন এ সংযোজন হৈছে নে বিযোজন হৈছে অপশ্যন সি অপসাৰণ নে ডি অপসাৰণ যেহেতু এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থ হলে ভাঙি যায় তেতিয়াহলে বিযোজন বিক্ৰিয়া হ'ব কুৱেশ্যন নম্বৰ 20 বগা সিলভাৰ ক্লোৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ'ব অপশ্যন এ বগা বি ৰঙা সি মটিয়া ডি হালধীয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মটিয়া কুৱেশ্যন নম্বৰ 21 লেড নাইট্ৰেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ'ল অপশ্যন এ নাইট্ৰজেন ডাইঅক্সাইড অপশ্যন বি লেড অক্সাইড অপশ্যন সি অক্সিজেন অপশ্যন ডি লেড শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাইট্ৰজেন ডাইঅক্সাইড কুৱেশ্যন নম্বৰ 22 বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে অপশ্যন এ মলি আঁতৰাবলৈ অপশ্যন বি ঘৰখনৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ অপশ্যন সি ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ অপশ্যন ডি ইয়াৰ পৃষ্ঠৰ হাইড্ৰক্সাইডৰ তৰপটো আঁতৰাবলৈ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি কুৱেশ্যন নম্বৰ 23 তলৰ কোনটো এটা দ্বি অপসাৰণ বিক্ৰিয়া বা এই কুৱেশ্যনটো এনেদৰেও আহিব পাৰে যে তলৰ কোনটোত আয়নৰ বিনিময় ঘটিছে ইয়াত অপশ্যন ডি শুদ্ধ হ'ব